জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মাতমাতি অহা চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰিৰ অভিযোগ। অনুৰাগীয়ে প্ৰদান কৰা বাদ্যযন্ত্ৰ আৰু আন বহুতো সামগ্ৰী চিৰঞ্জীৱ কাশ্যপে চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। জুবিন গাৰ্গ ফেন ক্লাবে উত্থাপিত কৰিছে এই গুৰুতৰ অভিযোগ। অনুৰাগীয়ে আগবঢ়োৱা কিবোৰ্ড, গীটাৰ, কেইবাটাও আঙুঠি, গ্ৰন্থ আৰু গামোচা সংৰক্ষণৰ দোহাই দি লৈ যোৱাৰ অভিযোগ। সামাজিক মাধ্যম যোগে এই সমগ্ৰ বিষয় প্ৰকাশ হোৱাৰ পিছতে জুবিন ক্ষেত্ৰত কিছু সামগ্ৰী উভতাই দিয়ে চিৰঞ্জীৱ কাশ্যপ নামৰ যুৱকজনে। নিছে মই সেইবিলাক একো নাজানো। আমি ফুলৰ মালা লগাই আছিলো, মোক ক'লে আইতা ইপিনে আহকচোন, অলপ বস্তু দিছে কোনোবাই ক'লে। মইতো নাজানো কোনে কি দিছে, আপুনি থিয় আহক, আমি এই বস্তুবিলাক থৈ দিছো ক'লে। তাৰপিছত মোক ক'লে কি আপোনাৰ হাততে ধৰকচোন আইতা, ক'লে মই ধৰি দিলোঁ। ধৰি পেলাই তেওঁৱে নিজে থৈছে। তাৰ মোক কৈছে আইতা আপুনি থিয় হৈ থাকক, আমি এইবিলাক বস্তু থৈছো। তেতিয়া মই থিয় হৈ দিলোঁ ওচৰত। তাৰপিছত মই থিয় হওঁতে চালোঁ, চাওঁ পেলাই এটা গীটাৰ দেখা পাইছোঁ আৰু এইটো কি, এইটো হাৰমনি। হাৰমনি দিছে, তেওঁ দি গৈছে, ঘূৰাই দিছে। আৰু গামোচা আছিলে, তপলা। মই কৈছোঁ গামোচাবোৰ কি কৰিম কওঁতে আইতাহঁতে য'তে লগাই দিয়ে ইয়াতে আহি জমা থলোঁ। পিছত আৰু এই আঙুঠি 4টা আছিলে, কাঁহীত থৈ দিছিলে। মই ক'লো মই তেতিয়া অলপ মানে কিবা বস্তু মইতো আৰু দিগদাৰ হৈ যাব মোৰ পিনে। মই কৈছোঁ ভাইটি তুমি কাঁহীত নথবা, একেইটা বস্তু আছে গন্তি কৰা, তুমি গন্তি কৰিলেহে মই ল'ম। তই ক'লে কি আইতা এইটো আপুনি জমা ৰাখক, CDC আহিলে দিব কৈছে। কিন্তু এইখিনি কথা কৈছে বাবাটো। সেইবিলাক মই একো নাজানো, খালি ঘূৰাই দিব আহোঁতে কৈছে বাবা। মই কৈছোঁ বাবা মইতো এতিয়া এইবিলাক থৈছে, কোনোবাই নিলে মানে মোৰ দিগদাৰ হৈ যাব। তেতিয়া বাবা গন্তি কৰি দিয়া, গন্তি কৰি দি পেলাই তেখেতে কৈছে, বাবুটোৱে কৈছে CDCৰ হাতত জমা দিবা। তেতিয়া মই কৈছোঁ ইয়াত থ'লেতো দিগদাৰ হ'ব, কোনোবাই উঠাই নিলেতো দিগদাৰ হৈ যাব। এইবিলাক মই একো সোধা নাই, সেইবিলাক মোৰ সুধিবা মোৰ দৰকাৰ নাই। থাকা না নাথাকা মই সেইবিলাক একো নাজানো বাবু, খালি তেওঁৱে কৈছে দিছে, মই মানে ঘূৰাই দিছে।